স্ক্ৰিনত তোমালোকে দেখা পাই আছা এটা ৱেবছাইট আৰু এই ৱেবছাইটটোত ধাৰণা কৰিছে হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট 24 তাৰিখলৈ পাবলিশ কৰিব বুলি সো ইয়াত দিয়া আছে মই তোমালোকক হাইলাইট কৰি দেখুৱাই দিছো ইয়াত দিয়া আছে এক্সপেক্টেড টু বি আপলোডেড অন 24th এপ্ৰিল 2024 সো ইয়াত এটা ৱেবছাইট দিয়া আছে এই ৱেবছাইটত তোমালোকে আসাম হাই সেকেন্ডাৰী যি ৰিজাল্ট হয় ৰিজাল্টটো চাব পাৰিবা 24 তাৰিখলৈ বুলি ইয়াত দিয়া আছে সো এই যেটো ৱেবছাইট হয় এই ৱেবছাইটটো মই তোমালোকক দেখুৱা মেইন উদ্দেশ্য এটাই হৈছে জুৱাজি মেট্ৰিক পৰীক্ষাৰ ফলাফল হয় এই মেট্ৰিক পৰীক্ষাৰ ফলাফল 20 তাৰিখে 10:30 মিনিটত ঘোষণা কৰিছে তোমালোকে ইতিমধ্যে গম পাইছা আৰু যি মেট্ৰিক পৰীক্ষাৰ ফলাফল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে লগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াদেৱে কোনো ধৰণৰ আগতীয়াকৈ আমাক জনোৱা নাছিলে কিন্তু এই যি ৱেবছাইট হয় এই ৱেবছাইটত প্ৰায় 2 দিনৰ আগতে যিজন পাবলিশাৰ হয় তেখেতে এটা আৰ্টিকল পাবলিশ কৰিছিলে আৰু তেখেতৰ যি আৰ্টিকল হয় আৰ্টিকলৰ স্ক্ৰিনশ্বটটো মই তোমালোকক যদি সম্ভৱ হয় দেখুৱাবলৈ চেষ্টা কৰিম আৰু সেই যি আৰ্টিকল হয় এই আৰ্টিকলটোত তোমালোকে যদি মন কৰা প্ৰায় 2 দিনৰ আগতে তেখেতসকলে মেট্ৰিকৰ ফলাফল 20 তাৰিখে ঘোষণা হ'ব বুলি তেখেতসকলে জনাইছিলে সো বৰ্তমান সময়ত মই তোমালোকক দেখুৱাছো এই যি হাই সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল 24 তাৰিখলৈ ঘোষণা কৰিব বুলি এই ৱেবছাইটে ঘোষণা কৰিছে সো তোমালোকে 24 তাৰিখলৈকে অপেক্ষা কৰা এই যি ৰিজাল্ট হয় ৰিজাল্ট 24 তাৰিখে ঘোষণা কৰিব নে নকৰে 24 তাৰিখলৈ প্ৰমাণ পোৱা যাব আৰু এই যি ৱেবছাইট হয় এই ৱেবছাইটৰ সত্যতা কিমান আমি 14 তাৰিখলৈ এই বিষয়ে জানিব পাৰিম কিন্তু বৰ্তমান সময়লৈকে আমাৰ শিক্ষামন্ত্ৰী নাইবা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে ধৰণৰ মন্তব্য আগবঢ়োৱা নাই